নামাজত কোন কোন ভুলৰ কাৰণে সহজসিজদা ৱাজিব হৈ যায়। যদি সহজসিজদা দিয়া নহয় তেতিয়াহ'লে নামাজটোৱে নহ'ব। আৰু সহজসিজদাৰ তৰিকা কি, ইয়াৰ লগে লগে নামাজৰ ফৰজসমূহ কি কি, নামাজৰ ৱাজিবাতসমূহ কি কি, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আহক আমি এই ভিডিঅ'টি চাই নামাজৰ তৰিকাখিনি সহি আৰু শুদ্ধ কৰি লওঁ। প্ৰথমতে আলোচনা কৰিম নামাজৰ ফৰজসমূহ কি কি। নামাজৰ বাহিৰত আৰু ভিতৰত কেইটা ফৰজ আছে আৰু কি কি, মই প্ৰথমতে এইখিনি জেহেন নাচিন কৰি দিছোঁ। তাৰপিছত ৱাজিবাতখিনি কৈ দিম। ইয়াৰ পিছত সহজসিজদা কি কাৰণত ৱাজিব হয় আৰু কেনেকৈ সহজসিজদা দিব লাগে। নামাজত আহকাম আৰকান, মনত ৰাখিব, আহকাম আৰকান নামাজৰ শৰ্ত হয় বা ফাৰাইজা নামাজ বুলিও কোৱা হয়। আহকাম হৈছে নামাজ পঢ়াৰ কাৰণে যিখিনি শাৰাইত, যিখিনি শৰ্ত আমি মানিব লাগিব। নামাজ আৰম্ভ কৰাৰ আগতেই এইখিনি শৰ্ত আমি মানিব লাগিব। আৰু নামাজৰ ভিতৰত যিখিনি শাৰাইত আছে, যিখিনি জৰুৰী শৰ্ত মানিব লাগিব, সেইখিনিক আৰকান বুলি কোৱা হয়। নামাজৰ বাহিৰত যিখিনি জৰুৰী শৰ্ত, এইখিনিক আহকাম বুলি কোৱা হয়। 1 নম্বৰত আপুনি যে নামাজ পঢ়িব বিচাৰিছে, নামাজৰ কাৰণে ইৰাদা কৰিছে, 1 নম্বৰতেই শৰীৰ পবিত্ৰ থাকিব লাগিব। 1 নম্বৰত শৰীৰৰ পবিত্ৰতা। শৰীৰত যদি কিবা নাপাকি, কিবা নাজাসত লাগি আছে, তেতিয়াহ'লে সেয়া পৰিষ্কাৰ কৰা। যদি গোসল ফৰজ হৈছে, ফৰজ গোসল আদায় কৰা। যদি গোসল ফৰজ নহয়, মাথো অজু নাই, তেতিয়াহ'লে অজু কৰি লোৱা। 2 নম্বৰত কাপোৰৰ পবিত্ৰতা। আপুনি যে কাপোৰ পিন্ধিছে, পুৰুষ হোক মহিলা হোক, যি কাপোৰ পিন্ধি নামাজ পঢ়িব, সেই কাপোৰ পাক হ'ব লাগিব, পবিত্ৰ হ'ব লাগিব। 3 নম্বৰত কাপোৰেৰে আবৃত্তি কৰা, কাপোৰেৰে ঢাকি লোৱা। 4 নম্বৰত যি ঠাইত আপুনি নামাজ পঢ়িব, এই ঠাইখিনিৰ পবিত্ৰতা, ঠাইখিনি পাক হ'ব লাগিব। নাপাক স্থানত নামাজ আদায় কৰিলে কিন্তু নামাজ নহ'ব। 5 নম্বৰত থিয় হোৱা, থিয় হৈ নামাজ পঢ়া। সকলো ফৰজ, ৱাজিবাত আৰু সুন্নতে মুআক্কাদা যিমান নামাজ আছে, এই সকলো নামাজ থিয় হৈ পঢ়াটোৱে ফৰজ হয়। যদি কোনো ব্যক্তি মাজুৰ হয়, এই বিষয়ে মই এটা ভিডিঅ' বনাইছোঁ। বহি বহি নামাজ পঢ়িলে কোনসকলে বহি বহি নামাজ পঢ়িব পাৰিব আৰু চকীত বহি নামাজ পঢ়িলে কি হয়, বা চকীত বহি নামাজ আদায় হয় না নাই, এই বিষয়ে মই এটা ভিডিঅ' বনাইছোঁ, এই চেনেলত আপলোড দিছোঁ। ইচ্ছা কৰিলে সেই ভিডিঅ'টি চাই আপুনি এই মাছলাখিনি জানি ল'ব পাৰিব। তো 5 নম্বৰত থিয় হোৱা, থিয় হৈ নামাজ পঢ়াটো ফৰজ হয়। 6 নম্বৰত কিবলামুখী হোৱা, অৰ্থাৎ কাবাৰ পিনে মুখ কৰিব লাগিব। 7 নম্বৰত অক্ত জনা, আপুনি কোন অক্তৰ নামাজ পঢ়ি আছে। যদি সেই অক্ত আপুনি চিনি নাপায়, আপুনি জোহৰ পঢ়িব নে আসৰ পঢ়িব, তেতিয়াহ'লে কিন্তু অক্ত যদি নাজানে, তেতিয়াহ'লে আপোনাৰ নামাজ নহ'ব। এয়া ফৰজ হয়, আপুনি অক্ত জানিব লাগিব, কোন অক্তৰ নামাজ আপুনি পঢ়ি আছে। ইয়াৰ পিছত নিয়ত কৰা, যি ওয়াক্তৰ নামাজ আপুনি পঢ়ি আছে, যি নামাজ আপুনি পঢ়ি আছে, সেই নামাজৰ নিয়ত কৰা। নিয়ত আৰবীত অথবা নিজৰ ভাষাত উচ্চাৰণ কৰি কোৱাটো জৰুৰী নহয়। নিয়ত হৈছে আল কাছদু ওয়াল ইৰাদাতু, ইচ্ছা কৰা, সংকল্প কৰা। আপুনি কি কৰিম বুলি ভাবিছে। আপুনিতো অজু কৰোঁতেই ভাবিছে যে মই এতিয়া জোহৰৰ নামাজ পঢ়িম অথবা মই আসৰৰ নামাজ পঢ়িম, এই যে নিয়ত, কিন্তু আপুনি জানিব লাগিব যে আপুনি কি নামাজ পঢ়ি আছে। এইটো আপোনাৰ মনত যদি থাকে, কোন ওয়াক্তৰ কি নামাজ পঢ়ি আছে, যদি অন্তৰত থাকে, এইটোৱে নিয়ত হয়। যদি উচ্চাৰণ কৰি কৈ ভাল কথা, আৰবীত হোক নিজৰ ভাষাত হোক উচ্চাৰণ কৰিও নিয়ত কৰিব পাৰে। তো এইখিনি হৈছে আহকাম, নামাজৰ বাহিৰৰ যিখিনি ফাৰাইজ, যিখিনি শাৰাইত, এইখিনিক আহকাম বুলি কোৱা হয়। ইয়াৰ পিছত নামাজৰ ভিতৰত যিখিনি শাৰাইত আছে, যিখিনি শৰ্ত জৰুৰী হয়, এইখিনিক আৰকান বুলি কোৱা হয়। নামাজৰ ভিতৰৰ ফৰজখিনি 1 নম্বৰত তাকবীৰে তাহৰিমা। তাকবীৰে তাহৰিমা কিয় কোৱা হয় জানেনে? তাকবীৰে তাহৰিমা এনেকুৱা এটা তাকবীৰ, যি তাকবীৰ কোৱাৰ লগে লগে আপোনাৰ কাৰণে সকলো কিছু হাৰাম হৈ যায়। সেইকাৰণে এই তাকবীৰক তাহৰিমা বুলি কোৱা হয়, তাকবীৰে তাহৰিমা। আপুনি যেতিয়া আল্লাহু আকবৰ কৈ হাত উঠাই, হাত বান্ধি লৈছে, তেতিয়াহ'লে আপুনি অকল নামাজত ধ্যান দিব লাগিব। নামাজৰ ৰুকুনখিনি আপুনি পূৰা কৰিব লাগিব। নামাজৰ বাহিৰে সকলো দুনিয়াদাৰী কাজকৰ্ম আপোনাৰ কাৰণে হাৰাম হৈ গ'ল। তো 1 নম্বৰত তাকবীৰে তাহৰিমা। 2 নম্বৰত কেৰাত পঢ়া, মুতলাকান কেৰাত কিন্তু ফৰজ হয়। 3 নম্বৰত ৰুকু কৰা। 4 নম্বৰত সিজদা কৰা। 5 নম্বৰত শেষ বহা, ফৰজ হয়। 6 নম্বৰত নামাজৰ পৰা ইচ্ছানুযায়ী ওলাই আহা। এইকেইটা হৈছে নামাজৰ আহকাম আৰু আৰকান। এইখিনিক ফাৰাইজে নামাজ বুলি কোৱা হয় বা শাৰাইতে নামাজ বুলিও কোৱা হয়। এতিয়া হওক নামাজৰ ৱাজিবসমূহ কি কি। নামাজৰ ৱাজিবাত 14টা হয়।
এক নম্বৰত প্ৰথম 2 ৰাকাতৰ ফৰজ নামাজৰ আপুনি 3 ৰাকাত ফৰজ নামাজ হোক 4 ৰাকাত ফৰজ নামাজ হোক অথবা ফজৰৰ 2 ৰাকাত ফৰজ নামাজ হোক ফৰজ নামাজৰ প্ৰথম 2 ৰাকাতক কেৰাতৰ কাৰণে নিৰ্দিষ্ট কৰা কেৰাতৰ কাৰণে মুকাৰৰ কৰাটো ৱাজিব হয় 2 নম্বৰত সূৰা ফাতিহা পঢ়া নামাজত সূৰা ফাতিহা পঢ়াটো ৱাজিব হয় 3য় নম্বৰত সূৰা ফাতিহাৰ পিছত সূৰা মিলোৱা অন্য কোনো সূৰা পঢ়া ৱাজিব হয় 4 নম্বৰত সূৰা ফাতিহা অন্য সূৰাৰ আগত পঢ়া এনেকুৱা নহয় যে আপুনি প্ৰথমতেই কেৰাত আৰম্ভ কৰি দিছে কোনো এটা সূৰা পঢ়িছে তাৰ পিছত সূৰা ফাতিহা পঢ়িছে তেতিয়া হলে ইয়া ৱাজিবৰ খিলাফ হল এটা আপুনি ৱাজিব এৰি দিলে সূৰা ফাতিহা প্ৰথম আৰু অন্য সূৰা পিছত সূৰা ফাতিহাক অন্য সূৰাৰ আগত পঢ়িব লাগিব 5 নম্বৰত তৰতিব কায়েম কৰা তৰতিব অনুযায়ী নামাজ পঢ়া তাৰ মানে সিৰিয়ালি প্ৰথমতে কেৰাত পঢ়িলে তাৰ পিছত ৰুকুত গল তাৰ পিছত কওমা কৰিলে ইয়াৰ পিছত আপুনি সিজদাত গল এটো হৈছে সিৰিয়ালৰ উল্টা কৰিব নোৱাৰি সিৰিয়াল মতে নামাজ পঢ়াটো হৈছে ৱাজিব 6 নম্বৰত কওমা কৰা ৰুকুৰ পৰা যেটো থিয় হোৱা এটো হৈছে কওমা কৰাটো ৱাজিব হয় 7 নম্বৰত জলসা কৰা জলসা হৈছে 2 সিজদাৰ মাজত যে বহা হয় 2 সিজদাৰ মাজত অলপমান বহাটোক জলসা বুলি কোৱা হয় 8 নম্বৰ ৱাজিব হৈছে তাআদিল আৰকান মানে হৈছে এক ৰুকুন ইতমিনানৰ সৈতে শান্ত সুস্থভাৱে আদায় কৰা আপুনি যদি খৰধৰ কৰি নামাজ পঢ়িছে তেতিয়া হলে আপুনি তাআদিল আৰকানৰ খিলাফ কৰাৰ কাৰণে আপোনাৰ ওপৰত সিজদা সহ ৱাজিব হৈ গল এজন সাহাবা নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি অৰ্থাৎ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মছজিদ নববীত বহি আছিল সাহাবাজন আহি নামাজ পঢ়িছে আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আহি সালাম দিছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লগে লগে সালামৰ উত্তৰ দি সাহাবাজনক কৈছে কুম ফাসাল্লি ফা ইন্নাকা লাম তুসাল্লি উঠা তুমি নামাজ পঢ়া কিয়নো তুমি নামাজ পঢ়া নাই সাহাবাজনে নামাজ পঢ়িলে আকৌ পুনৰাই নামাজ পঢ়ি আহি সালাম দিছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সালামৰ উত্তৰ দি আকৌ কৈছে কুম ফাসাল্লি ফা ইন্নাকা লাম তুসাল্লি উঠা তুমি নামাজ পঢ়া কিয়নো তুমি নামাজ পঢ়া নাই এনেকুৱাকে সাহাবাজনে 3বাৰ নামাজ পঢ়াৰ পিছত যেতিয়া নামাজটো নহল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বাৰে কৈছে যে তুমি নামাজ পঢ়া কিয়নো তুমি নামাজ পঢ়া নাই নামাজ পুনৰাই আদায় কৰা সাহাবাজনে আৰজ কৰিলে ইয়া ৰাসূলুল্লাহ তেতিয়া হলে আপুনি মোক বুজাই দিয়ক কেনেকৈ নামাজ পঢ়িম নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে নামাজ পঢ়ি শিকাই দিছে যে এক ৰুকুন শান্ত সুস্থভাৱে তুমি আদায় কৰা খৰধৰ কৰি নামাজ নপঢ়িবা শান্ত সুস্থভাৱে ইতমিনানৰ সৈতে এক ৰুকুন আদায় কৰাটো ৱাজিব হয় ইয়াকে তাআদিলে আৰকান বুলি কোৱা হয় 9 নম্বৰ ৱাজিব হৈছে কায়দা উলা মানে হৈছে 3 ৰাকাত অথবা 4 ৰাকাত নামাজৰ 2 ৰাকাত পঢ়ি বহিব লাগে এটো হৈছে প্ৰথম বৈঠক 10 নম্বৰ ৱাজিব হৈছে দুনো বৈঠকত দুনো কায়দাত তাশাহুদ পঢ়া ইয়া ৱাজিব হয় 11 নম্বৰ ৱাজিব হৈছে ইমামে জেহৰি নামাজত জেহৰি কিৰাত কৰা আৰু খাফি নামাজত খাফি কিৰাত কৰা অৰ্থাৎ জোৰে জোৰে পঢ়াৰ ঠাইত জোৰে জোৰে পঢ়া আৰু মনে মনে পঢ়াৰ ঠাইত মনে মনে কিৰাত কৰাটো হৈছে ৱাজিব 12 নম্বৰ ৱাজিব হৈছে লফজে সালামৰ সৈতে নামাজৰ পৰা পৃথক হোৱা লফজে সালাম উচ্চাৰণ কৰিব লাগিব আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ এই লফজে সালাম এই শব্দৰ দ্বাৰা নামাজৰ পৰা আলাহিদা হোৱা পৃথক হোৱা 13 নম্বৰ ৱাজিব হৈছে বিতিৰ নামাজত কুনুতৰ কাৰণে তাকবীৰ কোৱা আৰু দুআ কুনুত পঢ়া এয়া হৈছে ৱাজিব আৰু 14 নম্বৰ ৱাজিব হৈছে ঈদৰ নামাজত 6 তাকবীৰ কোৱা ঈদৰ নামাজৰ 6টা জায়েদ তাকবীৰ আছে অতিৰিক্ত তাকবীৰ আছে এই তাকবীৰ কেইটা কোৱা ৱাজিব হয় এই কেইটা হৈছে নামাজৰ ৱাজিব এতিয়া নামাজত কোন কোন ভুলৰ কাৰণে সিজদা সহু ৱাজিব হৈ যায় এইখিনি আমি আলোচনা কৰিম এক নম্বৰত মনত ৰাখিব নামাজৰ ভিতৰত যদি কোনো ৱাজিব এৰি দিলে সিজদা সহু ৱাজিব হৈ যাব ফৰ এক্সাম্পল আপুনি প্ৰথম 2 ৰাকাতত আপুনি বৈঠক কৰাটো ৱাজিব আছিল আপুনি বহিবলৈ পাহৰি গল আপুনি ডাইৰেক্ট উঠি দিলে উঠি পেলাই মনত পৰিল যে মইতো বহিব লাগিছিল মই উঠি দিলো ইয়াতে আপুনি ৱাজিব এৰি দিলে ৱাজিব এৰি দিয়াৰ কাৰণে সিজদা সহ ৱাজিব হৈ গল কোনো নামাজৰ ভিতৰত যি কোনো ৱাজিব এৰি দিলে সিজদা সহ ৱাজিব হৈ যায় এক নম্বৰত 2 নম্বৰত কোনো ৱাজিব বা ফৰজত তাখিৰ কৰিলে কোনো ৱাজিব বা ফৰজত আপুনি দেৰি কৰিলে কোনো ফৰজ মুকাৰৰ কৰিলে কোনো এটা ফৰজ আপুনি বাৰ আদায় কৰিলে যেনে আপুনি ৰুকু 2বাৰ কৰিলে কিৰাত পঢ়ি পেলাই ৰুকু কৰিলে ৰুকু কৰি উঠিলে আকৌ ভাবিলে মই ৰুকু কৰা নাই নেকি পুনৰাই ৰুকু কৰিলে এনেকুৱাকে কোনো ফৰজ যদি মুকাৰৰ কৰা হয় বাৰ আদায় কৰা হয় তেতিয়া হলে সিজদা সহ ৱাজিব হৈ যায়
ইয়াৰ লগে লগে কোনো ফৰজ মুকাদ্দম মুআখাৰ কৰি দিলে, অৰ্থাৎ আপুনি কেৰাত পঢ়াৰ পিছত ৰুকু কৰিব লাগিছিল, আপুনি ৰুকু নকৰি ডাইৰেক্ট সিজদা কৰিলে, উঠি আহি আকৌ ৰুকু কৰিলে, উল্টা পাল্টা কৰি দিলে, আগত যেটো কৰিব লাগিছিল সেইটো পিছত কৰিলে আৰু পিছত কৰাটো আগত কৰি দিলে, এনেকুৱাকৈ সিজদা সহু ৱাজিব হৈ যায়। নামাজৰ ভিতৰত কোনো ৱাজিব এৰি দিলে, কোনো ৰুকুনত তাখিৰ কৰিলে, ক'ৰবাত মুকাদ্দম মুআখাৰ কৰিলে, আগে পিছে কৰি দিলে, কোনো ফৰজ বাৰ বাৰ আদায় কৰিলে, আপুনি দুটা সিজদাৰ জায়গাত তিনিটা সিজদা কৰি দিলে, এনেকুৱা ভুলৰ কাৰণে সিজদা সহু ৱাজিব হৈ যায়। আৰু সিজদা সহু যেতিয়া ৱাজিব হৈ যায়, আৰু কেনেকৈ এই সিজদা সহু আপুনি আদায় কৰিব, নামাজৰ গোটেই শেষত, অৰ্থাৎ আপোনাৰ শেষ বৈঠকত তাশাহুদ পঢ়াৰ পিছত, আত্তাহিয়াতু পঢ়াৰ পিছত, যেতিয়া আত্তাহিয়াতু সম্পূৰ্ণ হয়, দুৰুদ শৰীফ পঢ়াৰ আগত সোঁফালে এবাৰ সালাম ফিৰাব, সোঁফালে সালাম ফিৰাই দুটা সিজদা কৰি ইয়াৰ পিছত দুৰুদ শৰীফ দুআ মাছুৰা পঢ়ি সালাম ফিৰাব। এনেকৈ সিজদা সহু আদায় কৰিব লাগে। নামাজৰ গোটেই শেষত, শেষ বৈঠকত তাশাহুদ পঢ়াৰ পিছত একফালে সালাম ফিৰাই দুটা সিজদা কৰি উঠি আৰু সিজদাত গৈ সুবহান ৰব্বিয়াল আলা তিনিবাৰকৈ পঢ়ি, এনেকৈ দুটা সিজদা আদায় কৰাৰ পিছত দুৰুদ শৰীফ পঢ়ি দুআ মাছুৰা পঢ়ি সালাম ফিৰাই দিব। পুনৰাই যদি তাশাহুদ, আত্তাহিয়াতু আৰু দুৰুদ শৰীফ দুআ মাছুৰা গোটেইখিনি পঢ়ে কোনো প্ৰব্লেম নাই, কিন্তু যিহেতুকে আগতে পঢ়িছেই তাশাহুদ, গতিকে দুটা সিজদা কৰাৰ পিছত আপুনি অকল দুৰুদ শৰীফ আৰু দুআ মাছুৰা পঢ়ি সালাম ফিৰাই দিব। এনেকৈ আপোনাৰ নামাজ সহি আৰু শুদ্ধ হৈ যাব। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে 5 ওয়াক্তৰ নামাজ যথা সময়ত সহি আৰু শুদ্ধকৈ আদায় কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।